নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ তোমালোকৰ মাজলৈ আহিছো আজি আমাৰ যি আলোচনাৰ বিষয় সেইটো হ'ব মানে সাবজেক্ট আৰু ভাৰ্বৰ যি এগ্ৰিমেন্ট তাৰে এটা মানে খুব এটা বেসিক মানে যেটো সেই বেসিকৰ ওপৰত মানে আমি আলোচনা কৰিম এতিয়া বহুতো ল'ৰা ছোৱালীয়ে দেখা গৈছে যে মানে য'ত আই হেভ হ'ব লাগে তেওঁলোকে তাত আই হেজ লিখি থৈ আহে য'ত I shall হ'ব লাগে তাত I will তেনেকে মানে বস্তুটো খেলিমেলি কৰি থৈ আহে সেই বস্তুটো মানে তেওঁলোকে ভালকে বুজা নাই সেই গতিকে মানে তেওঁলোকে যেতিয়া টেন্সটো কৰে তেতিয়া ভুল কৰি থৈ আহে এতিয়া আমি বৰ্ডত আলোচনা কৰিম তেতিয়া আৰু বেছি ভালকে বুজি পাবা আমাৰ আজি বিষয়টো হ'ল সাবজেক্ট আৰু ভাৰ্বৰ এগ্ৰিমেন্ট এতিয়া চোৱা সাবজেক্ট আৰু ভাৰ্বৰ মই কেইটামান সাবজেক্ট ইয়াত লিখি আছো যেনেবা প্ৰেজেন্টৰ ক্ষেত্ৰতে হওক প্ৰেজেন্টৰ ক্ষেত্ৰত যদি দেখা যাওক I তাৰ পাছত he she they it we এতিয়া মই প্ৰেজেন্টৰ কাৰণে এইকাৰণে কৈছো প্ৰেজেন্টৰ যেটো বি ফৰ্ম মানে তাৰে কিছুমান মেইন তিনিটা আহিব বি ভাৰ্বৰ যেটো ফৰ্ম তাৰে তিনিটা মেইনটো হ'ল এম ইজ আৰ তাৰ মানে কেতিয়া আমি এম ব্যৱহাৰ কৰিম কেতিয়া ইজ ব্যৱহাৰ কৰিম আৰু কেতিয়া আৰ ব্যৱহাৰ কৰিম বহুতো ল'ৰা ছোৱালীয়ে বহুত খেলি মেলি কৰে সেই গতিকে মানে এই ভিডিঅ'টো মই আজি বনাবলগীয়া হৈছে এতিয়া চোৱা যেতিয়া এম ইজ আৰৰ কথা আহে তেতিয়া মানে আমি আইৰ লগত হে অকল এম হ'ব আইৰ লগত হে এম হ'ব হিটো হ'ল তৃতীয় পুৰুষ একবচন তৃতীয় পুৰুষ একবচন গতিকে হি লগত ইজ হ'ব তাৰ পাছত সি লগতো ইজ হ'ব দে লগতো আৰ হ'ব ইট লগত ইজ হ'ব উই লগত আৰ হ'ব আৰু ইউ লগত আৰ হ'ব তাৰ মানে এইখিনি ক্ষেত্ৰত আমি পাৰ্সনস জনাটো খুব দৰকাৰ এইখিনি ক্ষেত্ৰত আমি পাৰ্সন জনাটো খুব দৰকাৰ এতিয়া ফাৰ্স্ট পাৰ্সনত আমি কি পাইছিলো ফাৰ্স্ট পাৰ্সনত আমি আই উই পাইছিলো তাৰ পাছত সেকেন্ড পাৰ্সনত কি পাইছিলো সেকেন্ড পাৰ্সনত ইউ পাইছিলো আৰু বাদ বাকি যি আছে হেতু হ'ল থাৰ্ড পাৰ্সন তাৰ মানে এই আই লগত এম হ'ব আৰু উই লগত আৰ হ'ব ইউ লগত আৰ হ'ব আৰু থাৰ্ড পাৰ্সনৰ কথা ক'ব গ'লে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ হলেহে ইজ হ'ব বাট বাকি সব আৰ হ'ব থাৰ্ড পাৰ্সনৰ ক্ষেত্ৰত সিঙ্গুলাৰ হলে সাবজেক্ট সিঙ্গুলাৰ হলে ইজ প্লুৰেল হলে আৰ মানে সাবজেক্টটো যদি সাবজেক্টটো সিঙ্গুলাৰ হয় যিকোনো সাবজেক্ট হ'ব পাৰে সাবজেক্ট মানে ধৰা কৰ্তা যিজন মানে কৰ্তাটো মানে নম্বৰ অনুসৰি যাব সিঙ্গুলাৰ একবচন নে বহুবচন যদি একবচন হয় ইজ হ'ব আৰু যদি বহুবচন হয় আৰ হ'ব সেইখিনি আছিলে এম ইজ আৰৰ মানে এম ইজ আৰ কেতিয়া ব্যৱহাৰ কৰা হয় আই লগত এম হ'ব ইউ লগত আৰ হ'ব আৰু থাৰ্ড পাৰ্সন যেটো থাৰ্ড পাৰ্সন মানে ফাৰ্স্ট পাৰ্সন আৰু সেকেন্ড পাৰ্সন বাদ দি যি থাকে সেইটো হ'ল থাৰ্ড পাৰ্সন আৰু সেই থাৰ্ড পাৰ্সনত যদি একবচন হয় তেতিয়াহে ইজ আহিব অন্যথা আৰ বহিব সেইখিনিয়ে আছিলে আমাৰ এম ইজ আৰৰ ওপৰত মানে কেনেকৈ ব্যৱহাৰ কৰা হয় সাবজেক্ট আৰু ভাৰ্বৰ যেটো এগ্ৰিমেন্ট মানে এতিয়া আমি এই হেভ হেজৰ ওপৰত কেতিয়া হেভ হয় আৰু কেতিয়া হেজ হয় সেই বিষয়ে আমি আলোচনা কৰিম এতিয়া মই কেইটামান সাবজেক্ট লিখি আছো সাবজেক্ট মানে ধৰা প্ৰতিটো সাবজেক্টে একোটা নাউন বা প্ৰনাউন হয় এতিয়া চোৱা আই উই দে
she is you তাৰ পাছত it এতিয়া চোৱা I লগত সদায় have হ'ব we লগত have হ'ব they লগত have হ'ব she লগত has হ'ব তাৰ পাছত you লগত have হ'ব it লগত has হ'ব I we they she we it আৰু he টো ৰৈ গ'ল তো he লগতো is sorry has হ'ব এতিয়া চোৱা এইখিনিতে ল'ৰা ছোৱালী বহুত মানে গণ্ডগোল কৰে য'ত মানে have হ'ব তাত has কৰি থৈ আহে য'ত has হ'ব তাত have লিখি থৈ আহে এতিয়া এই বস্তুটো মানে ভালকে চোৱা এইখিনি এই যে I ফাৰ্ষ্ট পাৰ্সনত আছে তাৰ মানে ফাৰ্ষ্ট পাৰ্সনত কি হ'ব ফাৰ্ষ্ট পাৰ্সন I we have হ'ব সেকেন্ড পাৰ্সন you have হ'ব ফাৰ্ষ্ট আৰু সেকেন্ড পাৰ্সন এৰি বাদ বাকি যি আছে এইটো আমি গম পাওঁ থাৰ্ড পাৰ্সন এতিয়া থাৰ্ড পাৰ্সন যদি সাবজেক্ট যদি সিঙ্গুলাৰ হয় তেতিয়া has হ'ব আৰু সাবজেক্ট প্লুৰেল হলে have হ'ব এইখিনি আছিল মানে তাৰ মানে have has ৰ ক্ষেত্ৰত বহুতো দেখা গৈছে যে I have য'ত হ'ব লাগে তাত I has লিখি থৈ আহে য'ত he has হ'ব লাগে তাত he have লিখি থৈ আহে মানে বহুত ল'ৰা ছোৱালীয়ে তেনেকৈ গণ্ডগোল কৰে আৰু তেওঁলোকৰ বাবে বিশেষকৈ এই ভিডিঅটো বনাইছো এতিয়া চোৱা এই have has ৰ ক্ষেত্ৰত কি হয় ফাৰ্ষ্ট পাৰ্সন যেতিয়া হয় ফাৰ্ষ্ট পাৰ্সন মানে I we আহে তাৰ লগত have হ'ব সেকেন্ড পাৰ্সনত you আছে গতিকে তাৰ লগতো have হ'ব আৰু থাৰ্ড পাৰ্সন যদি সাবজেক্টটো একবচন হয় তেতিয়া হলে has হ'ব আৰু বহুবচন হলে have হ'ব তাৰ মানে দেখা গ'ল যে have has ৰ ক্ষেত্ৰত থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ থাকিলেহে সাবজেক্টটো এতিয়াহে অকল has টো হ'ব অন্যথা সকলোতেই have ব্যৱহাৰ কৰিম আশা কৰো তোমালোকে বুজি পাইছা এতিয়া চোৱা was were ৰ ক্ষেত্ৰত চোৱা I he she they you we it was were ৰ ক্ষেত্ৰত কি হয় চোৱা I লগত was হ'ব he লগত was হ'ব she লগত was হ'ব they লগত were হ'ব you লগত were হ'ব we লগত were হ'ব it লগত was হ'ব তাৰ মানে was were ৰ ক্ষেত্ৰত যেতিয়া ফাৰ্ষ্ট পাৰ্সন হয় ফাৰ্ষ্ট পাৰ্সন যেতিয়া হয় I লগত was কিন্তু এই I লগত was এইটো কেতিয়াবা চৰ্ত খাপকে বা কিছুমান চৰ্ত নিয়ম অনুসৰি কেতিয়াবা ই এই I ৰ লগতো কেতিয়াবা were হয় সেইটো পিছত আলোচনা কৰিম বাৰু আৰু we লগত কি হ'ব were হ'ব সেকেন্ড পাৰ্সন you লগত were হ'ব থাৰ্ড পাৰ্সন সাবজেক্ট যদি সিঙ্গুলাৰ তেতিয়া হলে was আৰু সাবজেক্ট যদি প্লুৰেল তেতিয়া হলে were হ'ব আশা কৰো তোমালোকে বুজি পাইছা এইখিনি মানে য'ত মানে বেছিকে ভুল কৰে সেইখিনিয়ে মই বুজাই আছো মানে was were ৰ ক্ষেত্ৰত ফাৰ্ষ্ট পাৰ্সনত একবচন যদি হয় was হ'ব একবচন মানে I টো একবচন হয় গতিকে was হ'ব আৰু we were হ'ব সেকেন্ড পাৰ্সন you লগত were হ'ব আৰু থাৰ্ড পাৰ্সন এই ফাৰ্স্ট আৰু সেকেন্ড এৰি যি থাৰ্ড পাৰ্সন আছে তাত যদি একবচন হয় was হ'ব আৰু বহুবচন হলে were হ'ব
এইখিনি আছিলে আমাৰ was were ৰ ক্ষেত্ৰত আৰু shall will ৰ ক্ষেত্ৰত চোৱা shall will ৰ ক্ষেত্ৰত I লগত shall হ'ব he লগত will হ'ব she লগত will হ'ব they লগত will হ'ব you লগত will হ'ব we লগত shall হ'ব it লগত will হ'ব এতিয়া first person I we shall হ'ব তাৰ মানে first person যেটো আছে তাৰ লগত I we দুটাতে shall হ'ব second person you লগত will হ'ব আৰু third person singular হলে subject singular হলে will আৰু will হ'ব কিন্তু এই I we কেতিয়াবা মানে will হ'ব যেনেবা যেতিয়া মানে কৰিমেই যামেই তেনে ক্ষেত্ৰত মানে নিশ্চিত যেতিয়া বুজায় certainty যেতিয়া বুজায় তেতিয়া মানে will হ'ব যেনেবা ধৰা I shall go to market মই বজাৰলৈ যাম উদাহৰণ স্বৰূপে বা বজাৰলৈ যাম হয় যাব পাৰে না যাব পাৰে ঠিক নাই কোনো যদি কোনোবা ইউজ কৰে যে I will go to the market মানে মই বজাৰলৈ যামেই মানে যেনেবা লাইক প্ৰতিজ্ঞা কৰা নিচিনা হৈ যায় বা নিশ্চিত মানে ভাবে বুজায় মানে যে এটো certainty যেটো হেতু বুজায় তে হেখিনি আসলে আমাৰ আজি আমাৰ ভিডিও আশা কৰো তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই কিবা অসুবিধা আছে তেনে কমেন্টৰ জৰিয়তে জনাবা ইমানে আসলে আজি ভিডিও নমস্কাৰ ধন্যবাদ